প্ৰথম আমাৰ স্পষ্ট মত যি হৈছে বেয়া হৈছে জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক লজ্জাজনক কথা। ৰাভা জাতিটোৱে নিজৰ আত্মপ্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে। সামাজিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে এখন দীঘলীয়া সংগ্ৰাম ইয়াত চলি আছে। সেই সংগ্ৰাম ৰাভা জাতিৰ যি আৰ্থসামাজিক দিশ সাংস্কৃতিক এই সকলোবোৰ সংৰক্ষণ কৰাৰ লগে লগে পৰিৱৰ্ধন কৰাৰ বাবে ৰাভা জাতিটোক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে শিক্ষা দীক্ষাত আগবঢ়াই নিবৰ কাৰণে ৰাভা হাছং সাহিত্য শাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ কাৰণে এটা দীঘলীয়া সংগ্ৰাম আন্দোলন চলি আছে। গতিকে এনে এটা প্ৰেক্ষাপটত যিগৰাকী ব্যক্তিয়ে সংগ্ৰামটোক এটা গতি দিলে, যিগৰাকীৰ সংগ্ৰামী সত্তাত মোহিত হৈ আন্দোলিত হৈ হাজাৰজন যুৱক যুৱতী ওলাই আহিছে, সমগ্ৰ ৰাভা জাতিয়ে তেখেতক লিডাৰ হিচাপে গ্ৰহণ কৰিছে, ঠিক তেনেকুৱা এটা সময়ত শ্ৰী ৰঞ্জন ৰাভাই যি এটা অভিযোগ আনিছে যে শৰণীয়া হয় ৰাভা নহয়। তেখেত নিশ্চয় জানে, শিক্ষিত ব্যক্তি বুলি মই ভাবিছোঁ, জানি বুজি হয়তো ভুল কৰিবলৈ আগবাঢ়িছে। ইতিমধ্যে সভাপতিয়ে উল্লেখ কৰিছে যে টাইটেলেৰে চাৰনেমেৰে এটা জাতিৰ নিৰ্ধাৰণ নহয়, এটা জাতিৰ নিৰ্ধাৰণ হয় সেই জাতিটোৱে সেই গোষ্ঠীটোৱে কি ধৰণে বাস কৰিছে, কি ধৰণৰ জীৱন ধাৰণ তেওঁলোকে লৈ আগবাঢ়িছে, কি তেওঁলোকৰ ৰীতি নীতি, এই আটাইবোৰ বা এফিলিয়েশ্যন সেইটোৰ ওপৰত বেছ কৰি পেলাই আধাৰ কৰিহে জাতি এটাৰ নিৰ্ধাৰণ হয়। এয়া আমি কোৱা কথা নহয়, এয়া আইনে কোৱা কথা। এতিয়া কথাটো হ'ল যে আমি এই সময়ত টংকেশ্বৰ ৰাভাক কেৱল কি মুখ্য কাৰ্যবাহী সদস্য হিচাপে চাম নেকি? আজিৰ সময়ত তেওঁৰ যে বেকগ্ৰাউণ্ড, তেওঁৰ যে অতীত, 1995ত তেখেত এজন ইঞ্জিনিয়াৰ গ্ৰেজুৱেট। ইচ্ছা কৰিলে তেওঁ সেইটো সময়ত এটা চাকৰি লৈ সুন্দৰ জীৱন যাপন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ ছাত্ৰ সন্থাত নিজক উৎসৰ্গা কৰি ৰাভা জাতিৰ সেৱা কৰিবৰ কাৰণে তেওঁ আগবাঢ়িল। 1997ত তেওঁ ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকত অনুষ্ঠিত হৈ তাত কাম কৰিল। 1999ত তেওঁ ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি হ'ল। আৰু তেওঁৰ যিটো ডাইনামিজম, গতিশীলতা, প্ৰগতিশীল চিন্তাক ৰাভা ৰাজ্যে আঁকোৱালি লৈ তেখেতক 2002 চনত সভাপতিৰ দৰে আসনত অলংকৃত অধিষ্ঠিত কৰিলে। আৰু দীৰ্ঘদিনীয়া তেখেত 12 বছৰ কাল অৰ্থাৎ 2002 চনৰ পৰা 2013 চনলৈকে তেওঁ সভাপতিৰ দায়িত্বত থাকিল। সেই দায়িত্বত থকা সময়তে তেখেতে আমাৰ যি আজি সংগ্ৰাম এখন চলি আছে, সেই সংগ্ৰামৰ এটা গতি আনিবৰ কাৰণে, সংগ্ৰামটোক একত্ৰিত আগবঢ়াই নিবৰ কাৰণে 2003 চনত 6ষ্ঠ অনুসূচিত সমিতি তেওঁ গঠন কৰিছিল, তেখেতৰ নেতৃত্বত সকলোকে লৈ পেলাই। গতিকে তেখেতক আমি এই সময়ত কি এৱল চিফ হিচাপে চাম নেকি? তেখেতৰ অতীত আমি নাচাম। তেখেত মই ইতিমধ্যে কৈছোঁৱে, বাই এফিলিয়েশ্যন, বাই বাৰ্থ হ'ব পাৰে, বাই প্ৰেক্টিছ হ'ব পাৰে, বাই এফিলিয়েশ্যন হ'ব পাৰে। অৰ্থাৎ তেওঁ জন্মসূত্ৰে তেওঁক পিতৃ মাতৃয়ে ৰাভা উপাধি দিছে, তেওঁ ৰাভা উপাধি লৈ পেলাই তেওঁ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে, তেওঁ ইঞ্জিনিয়াৰ হ'ল, তেওঁৰ গোটেই ঘৰখনৰ যিটো পৰিৱেশ, তাত পূজা পাতল আৰম্ভ কৰি পেলাই তেওঁ ৰাভা সমাজৰ লগতে তাত থাকে। গতিকে এফিলিয়েটেড হৈ গৈছে ৰাভা সমাজৰ লগত, নিজক বিলীন কৰি পেলাইছে। গতিকে ব্যক্তি হিচাপে তেখেতক আমি এই ধৰণে চাম যে জন্মসূত্ৰে তেওঁ ৰাভালৈ উপাধি লৈ লালিত পালিত হৈছে, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে, ৰাভা সমাজলৈ উঠা বহা কৰিছে, আৰু ৰাভা সমাজে তেখেতক একচেপ্ট কৰি লৈছে। আনকি আমাৰ ৰাভা কাষ্টমাৰী লট কোৱা আছে, আমি এডপ্ট কৰিব পাৰোঁ। আমি এতিয়াও ক'ম ৰাভা ছাত্ৰ সন্থা হিচাপে ৰাভা জাতিটোক আৰু সংখ্যাগৰিষ্ঠতা কৰিবৰ কাৰণে আমি আৰু ৱেলকাম কৰিম। যদি কোনোবা ৰাভা লিখিবলৈ আগ্ৰহ, আমি ৰাভা উপাধি দিবৰ কাৰণে তেখেতক আমি ৱেলকাম জনাম, এয়া আমাৰ সিদ্ধান্ত। এতিয়া কথা হ'ল তেখেতক ব্যক্তিগত হিচাপে তেনেকৈ চালোঁ আমি। আৰু এইটো কথা হয়তো ক'ব পাৰে যে শৰণীয়া তেওঁৰ ককা দেউতা শৰণীয়া লিখিছে, হ'ব পাৰে, এটা সময়ত লিখিব পাৰে, কাৰণ শৰণীয়া বুলি জাতি নাই। শৰণীয়াটো হ'ল ধৰ্মান্তকৰ এটা ব্যৱস্থা, শৰণ লৈ পেলাই শৰণীয়া হৈছিল, জাতি হিচাপে নাই। আমি যেনেকৈ এটা ৰাভা কছাৰী আৰু ৰাভা বা বড়ো বা শৰণীয়া, এই আটাইবোৰ আচলতে মংগলইড, এথনিকেলি কছাৰী, লিংগুইষ্টিকেলি আমি বড়োমূলীয়। গতিকে সকলোবোৰ কছাৰীয়ে, ৰাভা কছাৰী
বড়ো কছাৰী হয়তো ৰাভা বড়োৰ প্ৰায় বহুত সংখ্যক এটা সময়ত শৰণ লৈ পেলাই শৰণীয়া উপাধি লৈছিল গতিকে এইটোৱে তেওঁলোক জাতি এটা নিৰ্ধাৰণ নকৰে তেওঁলোকৰ যিটো প্ৰেক্টিছ তেওঁলোকৰ যিটো গুৰি সেই গুৰিটো চাই পেলাই তেওঁলোকৰ জাতিটো নিৰ্ধাৰণ হ'ব গতিকে টংকেশ্বৰ ৰাভাক আমি অকল সেই দৃষ্টিৰে চালে নহ'ব টংকেশ্বৰ ৰাভা বৰ্তমান ৰাভা সমাজ ব্যৱস্থাৰ এগৰাকী নেতা এটা সংগ্ৰামী সত্তা যাৰ সংগ্ৰামী সত্তাত উদ্বেলিত হৈ ৰাভা যুৱক যুৱতীসকলে আৰচু কৰিবলৈ ওলাই আহিছিল এতিয়াও ৰাজপথত আৰচু কৰি ওলাই আহে ৰাভা ৰাইজ তেখেতৰ ওপৰত আস্থা ৰাখিছে এইখিনি কথা কিন্তু কেৱল আমি টংকেশ্বৰ ৰাভাক ছাপোৰ্ট দি পেলাই কোৱা কথা নহয় ৰাভা ছাত্ৰ সন্থা হিচাপে ৰাভা ছাত্ৰৰ যি নীতি এটা দায়িত্ব এটা নৈতিক এটা দায়িত্ব তেখেতক সমৰ্থন জনোৱাটো যে তেওঁ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিল সভাপতিৰ কালত তেওঁ যথেষ্টখিনি সংগ্ৰামখনক আগবঢ়াই লৈ গ'ল এতিয়াও তেখেতে ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ চিফ হিচাপে সেই চিফটো তেওঁ নিজে লোৱা নাই ৰাভা জাতিয়ে মেণ্ডেট দিছে সভাপতিৰ দৰে এটা গুৰুত্ব দায়িত্ব পালন কৰাৰ সময়ত তেখেতক বুজি পালে ৰাভা ৰাজ্যে যে তেওঁৱেই শাসনখন লিড কৰিব পাৰিব আৰু ইলেক্টৰেলি ডেমক্ৰেটিকেলি তেখেতক জিকাই মেলি কাউন্সিলত অধিষ্ঠিত কৰাইছে আৰু সেইজন ব্যক্তিৰ নেতৃত্বত আজিৰ সময়ত ৰাভা হাছঙৰ বাবে দাবী কৰি থকা আজিৰ ৬ষ্ঠ কৰ্মসূচীৰ সংগ্ৰাম সেই সংগ্ৰামখনৰ যি এক বুজাবুজিৰ ব্যৱস্থা এক সফল সমাপ্তিৰ ফালে যোৱাৰ যি এটা সন্ধিক্ষণ এই সন্ধিক্ষণত কিছুমান ব্যক্তিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সংগ্ৰামখনক আচলতে কক্ষচ্যুত কৰিবৰ চেষ্টা কৰিছে মই আহ্বান জনাম আমাৰ এই শ্ৰদ্ধাৰ পূৰ্বসূৰীও নিশ্চয় কোনোবা আছে পূৰ্বসূৰীসকলক মই আহ্বান জনাম শ্ৰদ্ধাৰে সদায় ৰেসপেক্ট কৰোঁ আজিও ৰেসপেক্ট কৰোঁ জাতিৰ এই সংগ্ৰামখনক কক্ষচ্যুত কৰিবৰ কাৰণে আপোনালোকে এইটো পথত নাহিব ব্যক্তি আক্ৰোশক এটা জাতীয় ইস্যুলৈকে আপোনালোকে ৰূপান্তৰ নকৰিব ইয়া আমাৰ আহ্বান আৰু আমি আজিৰ এই মিটিংখনত এটা কথা অনুভৱ কৰিছোঁ আলোচনা কৰিছোঁ আৰচুৰ যিটো ডেকা শক্তি এই ডেকা শক্তিক আমি বিলাই দিব লাগিব আৰু বিলাই দিম হে এই প্ৰেছ মিটৰ যোগেদি কৈছোঁ ৰাভা ছাত্ৰ সন্থাৰ জিলা সমিতি আঞ্চলিক সমিতি মহিলা সমিতিৰ জিলা সমিতি আঞ্চলিক সমিতি ষষ্ঠ দাবী সমিতিৰ জিলা সমিতি আঞ্চলিক সমিতি আটাইকে আমি কৈছোঁ যে অতন্দ্ৰ প্ৰহৰী ৰূপত জাতিৰ বিৰুদ্ধে যাব খোজা জাতিৰ ইস্যুৰ বিৰুদ্ধে যাব খোজা এই নায়কসকলক কিন্তু দৃষ্টি ৰখা প্ৰয়োজন কাকো আমি বিৰুদ্ধাচৰণ কৰিব খোজা নাই কিন্তু জাতিৰ ইস্যুৰ সত্তাত আমি মাত মাতিম আৰু আন্দোলন কেন্দ্ৰিক কথাত আমি আগবাঢ়িম কাৰো ব্যক্তিগত আমি শত্ৰু নহয় আৰু হ'ব নিবিচাৰোঁ আমি নহওঁ গতিকে আমাৰ আহ্বান শ্ৰী ৰঞ্জন ৰাভাৰ লগতে যিসকল জড়িত আপোনালোকে জনা বুজা মানুহ শিক্ষিত মানুহ আপোনালোকে জাতিটোৰ কথা ভাবক ৰাজনৈতিকভাৱে আপোনালোকে কলুষিত হৈ পেলাই সংগ্ৰামখনত টচ কৰিবৰ কাৰণে চেষ্টা নকৰিব কক্ষচ্যুত কৰিব চেষ্টা নকৰিব গতিকে আমাৰ এয়া আহ্বান ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ
আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।